আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ এখন কিতাপ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান এই কিতাপখনৰ যেটো তোমালোকৰ পাঠ 10 নাম কি সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা এই পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ একেবাৰে সৰু আৰু সহজ সৰল ভাষাত দিম একেবাৰে সৰুকৈ দিম এই কাৰণে যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় আৰু লগতে মই যাক ডাঙৰকৈ লাগে ডাঙৰকৈও দি দিম যাতে যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লৈ লবা যাক সৰুকৈ লাগে সৰুকৈ লৈ লবা গতিকে মই এই ভিডিঅ'টোত উত্তৰ লিখা আৰু অনুশীলনী দুই ধৰণৰ প্ৰশ্ন উত্তৰসমূহে দিম ঠিক আছে ফাৰ্ষ্টে অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ ষ্টাৰ্ট কৰোঁ তাৰ আগতে এটা কথা কৈ দিওঁ কাবাক যদি এই চেপ্টাৰটোৰ বুজোৱা ভিডিঅ' লাগে বা MCQৰ ওপৰত ভিডিঅ' লাগে তেন্তে মোক কমেণ্ট কৰা যদি বহুত কমেণ্ট আহে তেতিয়া মই বনাম নিশ্চয় ঠিক আছে এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ এতিয়া আমাৰ অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্নটো কি কৈছে চোৱা সংবিধান বুলিলে কি বুজা উত্তৰ লিখিবা সংবিধান হ'ল ৰাষ্ট্ৰ পৰিচালনাৰ বাবে নীতি নিয়ম আৰু আইন কানুনৰ সমষ্টি এইখিনি লিখি দিলেই হৈ যাব খ নম্বৰ কি কৈছে আমাক সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে উত্তৰ লিখিবা সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন বোলে ঠিক আছে কি লিখিবা সংশোধন বোলে যাক সৰুকৈ লাগে অকল সংশোধন বোলে লিখিলে হ'ল হালধীয়া কালাৰে হাইলাইট কৰাখিনি যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিবা গ নম্বৰ কি কৈছে আমাক নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় উত্তৰ লিখিবা নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় যাক সৰুকৈ লাগে 2008 চনত লিখিলেই হ'ল এতিয়া নেক্সট আমাক কি কৈছে ঘ নম্বৰটো লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা উত্তৰ লিখিবা ভাৰত আমেৰিকা ফ্ৰান্স 2 নম্বৰ চমুৰুকা লেখাখিনিৰ ক নম্বৰটো কৈছে নমনীয় সংবিধানৰ বিষয়ে চমুৰুকা লিখিব দিছে উত্তৰ লিখিবা নমনীয় সংবিধান হ'ল এনে সংবিধান যিটো সহজে সংশোধন কৰিব পাৰি ই লিখিত বা অলিখিত হ'ব পাৰে উদাহৰণ ইংলেণ্ডৰ সংবিধান ঠিক আছে যাক সৰুকৈ লাগে তোমালোকে উদাহৰণবোৰ নিলিখিবা ঠিক আছে যাক ডাঙৰকৈ লাগে অলপমান গোটেইখিনি লিখি দিবা খ নম্বৰ কি কৈছে অলিখিত সংবিধান উত্তৰ লিখিবা যি সংবিধান লিখিত ৰূপত নাথাকে বিভিন্ন ৰীতি নীতি আৰু আইনৰ ওপৰত নিৰ্ভৰ কৰে তাক অলিখিত সংবিধান বোলে উদাহৰণ ইংলেণ্ডৰ সংবিধান গ নম্বৰ কি কৈছে আমাক ক্ষমতাৰ বিভাজন উত্তৰ লিখিবা ক্ষমতাৰ বিভাজন হ'ল চৰকাৰৰ ক্ষমতাক 3 অংগৰ মাজত ভগাই দিয়া বিধানমণ্ডল যিয়ে কি কৰে আইন প্ৰণয়ন কৰে কাৰ্যপালিকা যিয়ে কি কৰে আইন কাৰ্যকৰী কৰে ঠিক আছে আৰু ন্যায়পালিকা যিয়ে কি কৰে বিচাৰ কৰে 3 নম্বৰ শুদ্ধটো বাছি উলিওৱা ইয়াৰে কটো কি কৈছে আমাক ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত উত্তৰ লিখিবা অলিখিত খ নম্বৰ কৈছে ভাৰতৰ সংবিধান অনমনীয় নে নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ কি লিখিবা নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ গ নম্বৰ কি কৈছে আমাক কাৰ্যপালিকাই বিধানমণ্ডলে ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে আনসাৰ কি হ'ব বিধানমণ্ডলে ঠিক আছে নেক্সট তোমালোকৰ 4 নম্বৰখিনি কি কৈছে চোৱা 4 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এটা ডাঙৰ প্ৰশ্ন হয় সংবিধান কেই প্ৰকাৰৰ আৰু কি ব্যাখ্যা কৰা উত্তৰ লিখিবা সংবিধানৰ উপলব্ধতাৰ ভিত্তিত ইয়াক দুটা ভাগত ভগাব পাৰি 1 নম্বৰ লিখিত সংবিধান যি সংবিধান লিখিত ৰূপত থাকে তাক লিখিত সংবিধান বোলে উদাহৰণ ভাৰত আৰু আমেৰিকাৰ সংবিধান 2 নম্বৰ অলিখিত সংবিধান যি সংবিধান লিখিত ৰূপত নাথাকে তাক অলিখিত সংবিধান বোলে উদাহৰণ ইংলেণ্ডৰ সংবিধান পৰিৱৰ্তন বা সংশোধনৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি 1 নম্বৰ নমনীয় সংবিধান সহজে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে উদাহৰণ ইংলেণ্ডৰ সংবিধান 2 অনমনীয় ইয়াত সংবিধানটো লগাই দিবা দেই অনমনীয় সংবিধান সহজে সংশোধন কৰিব নোৱাৰা সংবিধানক অনমনীয় সংবিধান বোলে উদাহৰণ আমেৰিকাৰ সংবিধান ঠিক আছে এইখিনি লিখিলে হৈ যাব এতিয়া যাক সৰুকৈ লাগে তোমালোকে কি কৰিবা অকল হালধীয়া কালাৰে হাইলাইট কৰাখিনি লিখা যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিয়া ঠিক আছে এতিয়া আমি 5 নম্বৰখিনি চাওঁ 5 নম্বৰ কটো কি কৈছে লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য উত্তৰ লিখিবা 1 নম্বৰ লিখিত সংবিধান লিখিত ৰূপত থাকে অলিখিত সংবিধানৰ কোনো লিখিত ৰূপ নাথাকে 2 নম্বৰ লিখিত সংবিধান সংশোধন কৰা টান কিন্তু অলিখিত সংবিধান সংশোধন কৰা সহজ খ নম্বৰটো কি কৈছে অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখিব দিছে উত্তৰ লিখিবা 1 নম্বৰ অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল
2 নম্বৰ অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে ঠিক আছে এইখিনি লিখিলে হৈ যাব 6 নম্বৰটো কি কৈছে আমাক চোৱা 6 নম্বৰটো কৈছে আমাক গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে যুক্তিসহ আলোচনা কৰা উত্তৰ লিখিবা গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন কাৰণ 1 নম্বৰ ই নাগৰিকৰ অধিকাৰ ৰক্ষা কৰে 2 নম্বৰ চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে 3 নম্বৰ শাসন ব্যৱস্থা সুশৃংখল কৰে 4 নম্বৰ নাগৰিকে নিজৰ পছন্দৰ নেতা বাছিব পাৰে 5 নম্বৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰি ৰাষ্ট্ৰত স্থিৰতা আনে ঠিক আছে এইখিনি লিখি দিলে হৈ যাব নেক্সট তোমালোকৰ 6 নম্বৰখিনি তোমালোকৰ কি কৈছে তলত উল্লেখ থকা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহোৱা ঠিক আছে উল্লেখ থকা ৰাষ্ট্ৰসমূহ কি কি ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড এইবোৰৰ নাম দি আছে ৰাষ্ট্ৰ মানে দেশ ঠিক আছে এতিয়া নমনীয় অনমনীয় আৰু অনমনীয় সংমিশ্ৰণ নমনীয় সংবিধানখন ক'ত আছে ইংলেণ্ডত আছে ঠিক আছে অনমনীয় সংবিধানখন আমেৰিকা যুক্তৰাষ্ট্ৰত আছে আৰু নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ ক'ত আছে ভাৰতত আছে গতিকে এনেকৈ লিখি দিবা ফাৰ্ষ্টটো ইংলেণ্ড পিছতো আমেৰিকা যুক্তৰাষ্ট্ৰ পিছতো ভাৰত ঠিক আছে বাকি 8 নম্বৰটো প্ৰকল্প মানে প্ৰজেক্ট তোমালোকৰ সো এটো তোমালোকে শিক্ষকৰ সহায় লৈ কৰিবা বা নকৰিলেও তোমালোকৰ চিন্তা নাই কাৰণ পৰীক্ষাত নাহে এটো বাকি এতিয়া 1 পৰা যে 6 নম্বৰলৈকে যি ডিসকাস কৰিলো সেয়া পৰীক্ষাত আহিব কিন্তু 7 আৰু 8 টো পৰীক্ষাত নাহে ঠিক আছে 7 আৰু 8 টো পৰীক্ষাত নাহে তোমালোকৰ এতিয়া আমি মাজৰ প্ৰশ্ন উত্তৰ শুনি চাম মাজৰ প্ৰশ্ন উত্তৰখিনি ঠিক আছে এতিয়া উত্তৰ লিখা 1 নম্বৰ প্ৰশ্নটো কি কৈছে ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক কি বুলি কোৱা হয় উত্তৰ লিখিবা ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক সংবিধান বুলি কোৱা হয় যাক সৰুকে লাগে অকল সংবিধান লিখিবা সংবিধান বুলি কোৱা হয় লিখিবা যাক ডাঙৰকে লাগে গোটেইখিনি 2 নম্বৰ কি কৈছে ৰাষ্ট্ৰ এখনত সংবিধানৰ প্ৰয়োজনীয়তা কি উত্তৰ লিখিবা সংবিধানে ৰাষ্ট্ৰ এখনক সুশৃংখলভাৱে পৰিচালনা কৰাত সহায় কৰে নাগৰিকৰ অধিকাৰ ৰক্ষা কৰে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে আৰু শাসন ব্যৱস্থা স্থিৰ ৰাখে এইখিনি লিখি দিলে হৈ যাব 3 নম্বৰ কি কৈছে নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যসমূহ কোনে ৰক্ষণাবেক্ষণ দিয়ে উত্তৰ লিখিবা সংবিধানে নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যসমূহ ৰক্ষণাবেক্ষণ দিয়ে যাক সৰুকে লাগে অকল সংবিধানে লিখিলে হৈ যাব নেক্সট তোমালোকৰ কি দিছে চোৱা নেক্সট তোমালোকৰ 4 নম্বৰ দিছে সংবিধান বুলিলে কি বুজা সৰি নেক্সট 4 নম্বৰ দিছে সংবিধানৰ সংশোধন বুলিলে কি বুজা উত্তৰ লিখিবা সংবিধানৰ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে সংবিধানৰ সংশোধন বোলে ঠিক আছে এতিয়া প্ৰথম উত্তৰ লিখাখিনি হৈ গ'ল এতিয়া নেক্সট উত্তৰ লিখাখিনিৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে চৰকাৰৰ তিনিটা অংগ কি কি উত্তৰ লিখিবা চৰকাৰৰ তিনিটা অংগ হ'ল কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকা 2 নম্বৰ কৈছে আমাক বিদ্যালয়ত সকলোৱে কিয় নিজ নিজ দায়িত্ব পালন কৰে উত্তৰ লিখিবা বিদ্যালয়খন শৃংখলাবদ্ধভাৱে চলিবলৈ শিক্ষক ছাত্ৰ কৰ্মচাৰীসকলে নিজৰ দায়িত্ব পালন কৰে ঠিক আছে 2 নম্বৰ প্ৰশ্নটো কিতাপত ভুলকৈ আছে কিন্তু মই শুদ্ধকৈ লিখি দিছো নেক্সট তোমালোকৰ 3 নম্বৰ কি কৈছে 2008 চনৰ আগত নেপালত কেনে ধৰণৰ চৰকাৰ আছিল উত্তৰ লিখিবা 2008 চনৰ আগত নেপালত ৰাজতন্ত্ৰ আছিল য'ত ৰজাই সকলো ক্ষমতাৰ অধিকাৰী আছিল যাক সৰুকে লাগে অকল ৰাজতন্ত্ৰ লিখিলে হৈ যাব ঠিক আছে যাক ডাঙৰকে লাগে গোটেইখিনি লিখিবা এতিয়া নেক্সট উত্তৰ লিখাৰ তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে লিখিত সংবিধান কাক বোলে উত্তৰ লিখিবা যি সংবিধান লিখিত ৰূপত থাকে তাক লিখিত সংবিধান বোলে 2 নম্বৰ কৈছে আধুনিক যুগৰ কোন দেশত প্ৰথম লিখিত সংবিধান ৰচিত হয় উত্তৰ লিখিবা আধুনিক যুগৰ আমেৰিকাত প্ৰথম লিখিত সংবিধান ৰচিত হয় যাক সৰুকে লাগে অকল আমেৰিকাত বুলি লিখিলেই হ'ল 3 নম্বৰ কৈছে আমাক অলিখিত সংবিধান বুলিলে কি বুজা উত্তৰ লিখিবা যি সংবিধান লিখিত ৰূপত নাথাকে তাক অলিখিত সংবিধান বোলে 4 নম্বৰ কৈছে ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত উত্তৰ লিখিবা ইংলেণ্ডৰ সংবিধান অলিখিত যাক সৰুকে লাগে অকল অলিখিত বুলি লিখিলেই হ'ল এতিয়া নেক্সট আৰু একে লাষ্টৰ উত্তৰ লিখাৰ 1 নম্বৰ প্ৰশ্নটো চাওহা 1 নম্বৰ কি কৈছে নমনীয় সংবিধান কাক বোলে উত্তৰ লিখিবা যি সংবিধান সহজে সংশোধন কৰিব পাৰি তাক নমনীয় সংবিধান বোলে 2 নম্বৰ কৈছে ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতিটো কেনে ধৰণৰ উত্তৰ লিখিবা ইংলেণ্ডৰ সংবিধান সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সহজে সংশোধন কৰিব পাৰি হয় মানে একেবাৰে সহজ 3 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন নমনীয় নে অনমনীয় উত্তৰ লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন
অনমনীয় ঠিক আছে যাক সৰুকৈ লাগে অকল অনমনীয় বুলি লিখিলেই হৈ যাব নেক্সট 4 নম্বৰ কি কৈছে আমাক অনমনীয় সংবিধানৰ বৈশিষ্ট্য কি উত্তৰ লিখিবা 1 নম্বৰ অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল 2 নম্বৰ অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে এটা তোমালোকৰ এই 4 নম্বৰটো তোমালোকৰ অনুশীলনীৰ এই প্ৰশ্নটোৰ লগত সেম 5 নম্বৰৰ খটোৰ লগত সেম চোৱাচোন গতিকে 5 নম্বৰ খটো মুখস্থ কৰিলে 4 নম্বৰটো মুখস্থ হৈ যাব হয় এতিয়া 5 নম্বৰটো কি কৈছে আমাক আমেৰিকা যুক্তৰাষ্ট্ৰত কেনে ধৰণৰ সংবিধান প্ৰচলিত উত্তৰ লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰত অনমনীয় লিখিত সংবিধান প্ৰচলিত যাক সৰুকৈ লাগে অকল অনমনীয় লিখিত সংবিধান লিখি দিলেই হ'ব ঠিক আছে সো এইখিনি আছিল তোমালোকৰ সকলো প্ৰশ্ন উত্তৰ অনুশীলনী আৰু তোমালোকৰ যি হেৰি আছিল উত্তৰ লিখা হেৰ সকলো প্ৰশ্ন উত্তৰ যদি তোমালোকক এই সকলোবোৰ প্ৰশ্ন উত্তৰৰ PDF লাগে তেন্তে ডেসক্ৰিপচনত লিংক দিয়া থাকিব 50 টকা এটা পে কৰি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে আৰু সেই PDF খনত তোমালোকৰ এই গোটেই সমাজ বিজ্ঞান কিতাপখনৰ নোটছ থাকিব অনুশীলনী আৰু উত্তৰ লিখাৰ হেহে ডাউনলোড কৰিবলৈ নাপাহৰিবা ঠিক আছে ইমানবোৰ লিখি থাকাতকৈ তোমালোকে ডাইৰেক্ট PDF ৰ পৰা পঢ়িব পাৰা বা PDF টো প্ৰিন্ট কৰি ওলাব পাৰা ঠিক আছে কিন্তু মই সাজেষ্ট কৰিম তোমালোকে নিজে লিখা হিতৰ বেছি ভাল বাকি মই নেক্সট ভিডিঅ'ত তোমালোকৰ এই চেপ্টাৰটো ভাৰতীয় সংবিধান যেটো চেপ্টাৰ 11 হেতুৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্টত জনাবলৈ নাপাহৰিবা সো নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে হেতু মোক কমেন্টত জনাইবা আজিলৈ সামৰণি মাৰিছো ইয়াতে বাই